উত্তৰ কামৰূপ নাগৰিকৰ মঞ্চৰ বৈঠক উত্তৰ কামৰূপ নাগৰিক মঞ্চই আজি বৃহত্তৰ চাংখাৰী অঞ্চলৰ কৃত্ৰিম বানপানী আৰু বহুকেইটা জ্বলন্ত সমস্যাৰে জৰ্জৰিত বিষয়সমূহৰ বিষয়ে আজি হৰাইঘাট মহাবিদ্যালয়ৰ প্ৰাংগণত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। আজিৰ এই সভাত চাংখাৰী বৃহত্তৰ অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকলৰ লগতে অঞ্চলবাসীৰ ৰাইজ উপস্থিত থাকে। আজিৰ এই সভাত আদৰে উত্তৰ কামৰূপ নাগৰিকৰ মঞ্চৰ সম্পাদক ৰাজিকুল চৌধুৰী আৰু সভাৰ সভাপতি পিংকু চৌধুৰী। বৃহত্তৰ চাংখাৰীৰ কেইবাটাও জ্বলন্ত সমস্যাৰে জৰ্জৰিত বিষয়সমূহ যেনে কৃত্ৰিম বানপানীৰ লগতে চাংখাৰীৰ চকীগেট অঞ্চলৰ সেৱা পথসমূহত অলাগতিয়াল গধুৰ বাহনসমূহ ৰখাই থৈ দিয়াৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সৃষ্টি হয় আৰু এনে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধানৰ ওপৰত এক গুৰুত্বৰ আলোচনা কৰা হয়। নাগৰিক মঞ্চ 2014 চনতে জন্ম হোৱা এই অনুষ্ঠান বৃহত্তৰ চাংখাৰী তথা হৰাইঘাট অঞ্চলৰ হাটগড় অঞ্চলৰ যি বিশেষ সমস্যাবিলাক আছে এইবিলাকক উদ্দেশ্য কৰি আমি এই অনুষ্ঠানটো গঢ় দিছিলোঁ আৰু এই অনুষ্ঠানটোৱে বিগত সময়ছোৱাত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ আমাৰ চাংখাৰী আৰু বৃহত্তৰ অঞ্চলৰ যিবিলাক ৰাইজৰ সমস্যা সেইবিলাক প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ আমি অহোপৰুষাৰ্থ কৰি আহিছোঁ। আমি আজি আমি বহাৰ প্ৰধান উদ্দেশ্য আছিলে যে আমাৰ চাংখাৰী অঞ্চলটোত বৃহত্তৰ চাংখাৰী অঞ্চলত আমি দেখা পাইছোঁ এতিয়া প্ৰায় কৃত্ৰিম বানপানীৰ কবলত পৰা আমি দেখা পাওঁ। অলপ বৰষুণ দিলেই ড্ৰেইনেজ চিষ্টেমটো আমাৰ যেনেকুৱা হ'ব লাগে নলা নৰ্দমাবোৰ যেনেকৈ মুকলি থাকিব লাগে সেনেকুৱাকৈ নাই। এইখিনিৰ ওপৰত কেনেদৰে আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি আমাৰ নলা নৰ্দমাখিনি মুকলি কৰিব পাৰোঁ। লগতে কামৰূপ জিলাৰ প্ৰশাসনক স্মাৰক পত্ৰ দাখিল কৰাৰ কথা উল্লেখ কৰে উত্তৰ কামৰূপ নাগৰিক মঞ্চৰ বিষয়ববীয়াসকলে। অনুষ্ঠানত বিশিষ্ট ব্যক্তি মতিউৰ ৰহমান, আনিছুৰ ৰহমান, বিবেক বৰা, চিত্ৰশিল্পী প্ৰদীপ নাথকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। আৰু পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা কৰোঁ, কৃত্ৰিম বানপানী আমি যাতে ৰোধ কৰিব পাৰোঁ আৰু আমাৰ বাকী অনাগত দিনত যাতে প্ৰশাসনে আমাৰ লগত জড়িত হয়, আমাৰ ৰাইজৰ এই সমস্যাসমূহ দূৰ কৰে। তাৰ বাহিৰে ষ্ট্ৰীট লাইটৰ কথা আছে, ছাৰ্ভিচ ৰোডৰ কথা আছে আৰু আমি ৰেলৱে অভাৰব্ৰিজৰ কথা আছে। যিহেতু আমি নেশ্যনেল হাইৱেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে বসবাস কৰা এখন গাঁও, চ' আমাৰ ৰাইজৰ বহুত অসুবিধা সন্মুখীন হোৱা আমাৰ দেখা যায় ৰেলৱে ট্ৰেকৰ পৰা অহা যোৱা কৰাৰ কাৰণে ডেইলি লেভেলত। সেয়েহে আমি আশা কৰিছোঁ যে আমাৰ উত্তৰ কামৰূপ নাগৰিক মঞ্চৰ আজি এই মিটিংখনত প্ৰায় 50জনৰো অধিক সদস্য আজি ইয়াত আহি যোগদান কৰিলে। তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহ আমাৰ আগত অৱগত কৰিছে। আমি অনাগত সময়ত এই সমস্যাসমূহ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যোগেদি এই সমস্যাসমূহৰ বিশদ সমাধানৰ বাবে আমি যাতে ৰাস্তা এটা উলিয়াব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আজি আমি সভাখন অনুষ্ঠিত কৰিছিলোঁ আৰু সকলোকে আমি ধন্যবাদ যাচিছোঁ। চাংখাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, দ্য নৰ্থ